নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে অইল বিভাগৰ ফালৰ পৰা। যিহেতু অইল বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যিহেতু IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰিছে, এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, বয়সৰ সময়সীমা কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে IOCL পাইপলাইন ডিভিজন ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 537টা এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি কৰি দিছে। এই পোষ্টসমূহত আপোনালোকে এপ্লাই অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া এটা অভাৰভিউটো দিয়া আছে। পোষ্ট নেমটো হৈছে আপোনাৰ পাইপলাইন ডিভিজন এপ্ৰেণ্টিছ। যিহেতু টোটেল পোষ্ট 537টা পোষ্ট দেখিবলৈ পাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, যিটো আপোনালোকৰ IOCL বুলি কোৱা হয়। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ, ইয়াতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ফ্ৰীকৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। ষ্টাৰ্ট ডেটটো আপোনালোকৰ 29 আগষ্টৰ তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 18 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে লিখা আছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, যিটো IOCLৰ ফালৰ পৰা পাইপলাইন ডিভিজনৰ পোষ্ট মুকলি হৈছে, 537টা এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো দিয়া আছে 29 আগষ্টৰ তাৰিখৰ পৰা। যিহেতু পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আপোনালোকৰ 18 ছেপ্টেম্বৰলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ পোষ্ট, পোষ্টটোৰ নাম হৈছে, যিহেতু এপ্ৰেণ্টিছৰ পোষ্ট হয়। টোটেল ভেকেঞ্চি আপোনালোকে 537টা পোষ্ট দেখিবলৈ পাব। অসমৰ যিটো আপোনালোকৰ 16টা পোষ্ট আছে, বঙাইগাঁও আৰু গুৱাহাটীত যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিউৰেশ্যনটো আপোনালোকৰ ইয়াতে আপোনালোকৰ 12 মান্থ আপোনালোকৰ ডিউৰেশ্যনটো দিয়া আছে। যিটো আপোনালোকৰ এংগেজমেণ্ট হয় তাতে আপোনালোকৰ 12 মান্থ দিয়া আছে। দৰমহাটো আপোনালোকৰ যিটো আপোনালোকৰ এক্ট আছে 1961 আৰু 1973 যিটো এক্ট আছে, সেইমতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। এতিয়া নেম অফ ট্ৰেডছ, আপোনাৰ ট্ৰেডছসমূহৰ নাম হৈছে যিটো টেকনিকেল এপ্ৰেণ্টিছ, যিটো আপোনালোকৰ মেকানিকেলত আছে, টেকনিকেল এপ্ৰেণ্টিছ যিটো আপোনালোকৰ ইলেক্ট্ৰিকেলত আছে, টেকনিকেল এপ্ৰেণ্টিছ যিটো আপোনালোকৰ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত আছে, ট্ৰেড এপ্ৰেণ্টিছ আপোনালোকৰ যিটো এছিষ্টেণ্ট হিউমেন ৰিচাৰ্চত আছে, ট্ৰেড এপ্ৰেণ্টিছ যিটো আপোনালোকৰ একাউণ্টেণ্টত আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো আপোনালোকৰ ফ্ৰেচাৰ এপ্ৰেণ্টিছ হয়, এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো আপোনাৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ আছে আবেদন কৰিব পাৰিব। এতিয়া যিহেতু বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 24 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি আপুনি OBC MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। PWBDৰ হ'লে আপুনি 10 বছৰকৈ পাৰিব। PWBDৰ যদি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 13 বছৰকৈ পাৰিব। আৰু PWBDৰ যদি আপুনি SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিয়া আছে। টেকনিকেল এপ্ৰেণ্টিছ মেকানিকেলৰ যিটো পোষ্ট আছে তাতে আপোনালোকৰ 3 বছৰ আপোনালোকৰ ফুল টাইম ডিপ্ল'মা থাকিব লাগিব। যিটো আপোনালোকৰ ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিঙে হওক, আপোনাৰ অট'মোবাইল ইঞ্জিনিয়াৰিঙে হওক, সেই যিকোনো এটা ফালৰ পৰা আপোনাৰ ফুল টাইম ডিপ্ল'মাটো থাকিব লাগিব। লগতে আপোনালোকৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপুনি 12টো পাছ কৰিব লাগিব। তেতিয়া আপুনি টেকনিকেল এপ্ৰেণ্টিছ যিটো মেকানিকেল আছে তাতে আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ টেকনিকেল এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেল আছে তাতো আবেদন কৰিবলৈ আপোনালোকৰ ফুল টাইম ডিপ্ল'মা লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা আপোনাৰ ফুল টাইম ডিপ্ল'মা থাকিব লাগিব। লগতে আপুনি 12 পাছ কৰিব লাগিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। যিটো আপোনাৰ 3 নম্বৰত আছে টেকনিচিয়ান এপ্ৰেণ্টিছ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, তাত আপোনাৰ 3 বছৰ আপোনাৰ ফুল টাইম ডিপ্ল'মা থাকিব লাগিব। লগতে আপোনালোকৰ যদি ক্লাছ 12টো ছায়েন্সৰ ফালৰ পৰা পাছ কৰি থৈছে বা আপোনাৰ ITI যদি আছে তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। ITI যদি আছে আপোনাৰ দুবছৰীয়া তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। এতিয়া ফুল টাইম যিটো আপোনাৰ ডিপ্ল'মা লাগিব, আপোনাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা থাকিব পাৰিব। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা থাকিবলৈ পাৰিব। ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙতো যদি আপোনাৰ ডিপ্ল'মা আছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ
পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ 4 নম্বৰত পোষ্ট আছে ট্ৰেড এপ্ৰেণ্টিছ, যিটো আপোনালোকৰ এছিষ্টেণ্ট হিউমেন ৰিচাৰ্চ আছে, তাতে আপোনাৰ ফুল টাইম বেচেলৰ ডিগ্ৰী থাকিব লাগিব। যদি আপোনাৰ ফুল টাইম গ্ৰেজুৱেশ্যন আছে তেতিয়া এই পোষ্টটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিটো ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টত আছে তাতো আপোনাৰ ফুল টাইম বেচেলৰ ডিগ্ৰী থাকিব লাগিব। কমাৰ্চত আপোনালোকৰ বেচেলৰ ডিগ্ৰীটো থাকিব লাগিব, তেতিয়া আপুনি একাউণ্টেণ্টৰ পোষ্টটোত আবেদন কৰিব পাৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো পোষ্ট আছে ফ্ৰেচাৰ্ছৰ এপ্ৰেণ্টিছ হয়, তাতে আপোনাৰ মিনিমাম আপুনি 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া এই পোষ্টটোত আবেদন কৰিব নোৱাৰে। যদি আপুনি মিনিমাম 12 পাছ কৰিছে তেতিয়া পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ আছে তাতো আপোনাৰ মিনিমাম 12 পাছ কৰিব লাগিব। আপুনি কিন্তু গ্ৰেজুৱেশ্যন কৰিব নালাগিব। যদি আপুনি গ্ৰেজুৱেশ্যন কৰা নাই, অকল 12 পাছ কৰিছে, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। পাৰিলে ভিডিঅ'টো হাইপ কৰি দিব, যাতে বহু সংখ্যক মানুহৰ মাজলৈ ভিডিঅ'টো যায়। যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো পাৰিলে হাইপ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।